নমস্কাৰ সকলোকে মই মোৰ ইউটিউব চেনেলটোৰ বা ফেচবুক পেজৰ পৰা সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে ভিডিঅ' দেখি আছে আৰু ভিডিঅ' ক'ত কেতিয়া বিয়া আপোনালোকক সবিশেষ জনাইছোঁ ভিডিঅ'টো চাই থাকিব। আৰম্ভণিতে আপোনালোকক গেটৰ সন্মুখৰ পৰা দেখুৱাইছোঁ আৰু গেটৰ সন্মুখৰ ভাগ দেখিছে ধুনীয়াকৈ লাইটেৰে সজাই কৰি ধুনীয়াকৈ সজাইছে আৰু এইটো এটা ধুনীয়াকৈ বিচনা ধুনীয়াকৈ ৰেডি কৰি ৰাখিছে আপোনালোকক পিছত জনাই আছোঁ। আৰু এইটোৱে হৈছে সন্মুখৰ ভাগ আৰু ধুনীয়াকৈ সজাইছে কি বস্তু আছে ক'ত কেনেকুৱা আপোনালোকক দেখুৱাই থাকিম আৰু এইবোৰ হৈছে ছোৱালীৰ লগত দিয়া কিছু সামগ্ৰী। মই যিহেতু আজি অলপ সোনকালে আহিলোঁ আপোনালোকে জানেই আৰু এয়া ধুনীয়াকৈ খোৱা বোৱা ঠাই প্ৰায় ৮০ ৯০ ১০০জন মানে খোৱা মানুহ হ'ব পাৰে আৰু মই ডাইৰেক্ট ৰন্ধন খান্ডত আহিলোঁ আৰু ধুনীয়াকৈ মাছ মাংস এই সকলোবোৰ বস্তু আছে আৰু কাৰিকৰে ধুনীয়াকৈ বনাই আছে। মই ভাবিলোঁ আজি ভিডিঅ'টো একদম ধুনীয়াকৈ বনাওঁ আৰু তাৰ বাবে মই আজি অলপ সোনকালে আহিলোঁ আৰু এইটো হৈছে কুঞ্জ আৰু কুঞ্জ আপোনালোকে ভাবিব পাৰে কিছু অলপ পৃথক পৃথক মানে এইটোৱে মই মানে বেংগলী সমাজৰ বিয়া আৰু তাকে বোলো কেনেকুৱা কি নিয়ম মই আগতে বাৰু দেখিছোঁ কেতিয়াবা কাৰোবাৰ নিমন্ত্ৰণ হয় আৰু খাই বৈ আহি যাওঁ। আজি মই অলপ সোনকালে আহিলোঁ আৰম্ভণিৰ পৰা অলপ চাব চেষ্টা কৰিলোঁ। এয়া আশা দত্ত ফটোশ্বট ধুনীয়াকৈ সজাইছে আৰু এইখিনিতে আশা দত্তৰ বিষয়ে মই অলপ ক'ব বিচাৰোঁ। আশা আৰু মোৰ ভাল বন্ধু হৈছিলে, এখন প্ৰাইভেট স্কুলত আমি একেলগে কাম কৰিছিলোঁ আৰু খুব ভাল ছোৱালী, অমায়িক ছোৱালী আৰু তাই বৰ্তমান এতিয়া চৰকাৰী স্কুলত টিচাৰ। আৰু মই যে এই ঠাইখিনিৰ কথা কৈছিলোঁ আপোনাক কৈ আছোঁ আৰু এই তলত লাইটটো দেখিছে ধুনীয়াকৈ সজাইছে আৰ্টিফিচিয়েল আৰু আজিকালি জানেই ফুলবোৰ ইমান ধুনীয়াকৈ সজাইছে ৰখাইছে আৰু তেওঁলোকৰ সমাজৰ বা পৰম্পৰা অনুযায়ী দৰাজন আহি পোনপ্ৰথমে ইয়াতে বহে। কিছু নিয়ম আছে তেওঁলোকে জানিব, মই থুলমূল ইমানেই জানো। আৰু মই যে অলপ আগত কৈছিলোঁ আশা দত্তৰ ফটোবোৰ আৰু ফটো শ্বটবোৰ যে লৈছিলে আৰু এনেকেই ধুনীয়াকৈ তেওঁলোকে ফটো ফ্ৰেম বনাইছে আৰু ক'ত আঁৰিব সেইটো আপোনালোকক মই পিছৰ চাই থাকিব আপোনালোকে কেনেকুৱা কি ধুনীয়াকৈ ফটো শ্বটবোৰ লৈছিল আৰু ফ্ৰেমত ধুনীয়াকৈ আছে আৰু বিয়া বুলি ক'লে ডান্সটো মেইন আৰু এওঁলোক হয়তো ফেমিলিৰে হ'ব আৰু ধুনীয়াকৈ ডান্স কৰি আছে আৰু খুব ভাল ডান্স কৰিছিলে। মই বাৰু ডান্স ভিডিঅ'টো দিব নোৱাৰিম চাউণ্ডটো আৰু আপোনালোকে দেখিছে ইয়াত ধুনীয়াকৈ ফটো শ্বটবোৰ কেনেকৈ ধুনীয়াকৈ ৱাল বুলিয়ে কৈছোঁ মানে সজাইছে লাইটৰ কাৰণে খুব ধুনীয়াকৈ জিলিকি আছে দূৰৰ পৰা আপোনালোকে দেখিছে আৰু ইয়াত কি নাই আৰু মোৰ ফুচকা খাব মন গ'ল আৰু ইয়াত আপোনালোকে দেখিছে কফি তাৰপিছত লগতে আছে তামোল পাণৰ সকলো দোকানেই দি দিছে আৰু একমাত্ৰ যোনে যি মন যায় থাকে খাব। আৰু মই মানে প্ৰথমতে আৰম্ভ কৰিব লৈছোঁ যিহেতু মই কৈছোঁ অলপ সোনকালে আহিলোঁ আৰু মই কৈছোঁ দিয়া মই খাওঁ বোলো আৰু ইয়াত দেখিছে ভোট জলকীয়া আৰু খাই বৈ হৈ গ'ল আৰু ইয়াত দেখিছে ধুনীয়া ফটোগ্ৰাফাৰ আহিছে, ভিডিঅ'গ্ৰাফী হ'ব তাকে আপোনালোকক দেখুৱালোঁ। বিয়াৰ সকলো ফটো শ্বট ভিডিঅ' সকলোবোৰ তাত দেখুৱাব আৰু এইসকল বেণ্ড পাৰ্টি বিয়া বুলি ক'লেতো মেইন বেণ্ড পাৰ্টি ধুনীয়াকৈ বেণ্ড পাৰ্টি বাজি আছে আৰু এয়া পূজাৰী আহি গ'ল তেওঁলোকৰ নিয়ম অনুযায়ী তেওঁলোকে কি ঘটি স্থাপন কৰিব নেকি তো তেওঁলোকে বুজিব, জাষ্ট মই আপোনালোকক দেখুৱাই আছোঁ আৰু মোৰ ভাল লাগি আছে সকলোবোৰ চাই নতুন অভিজ্ঞতা। যিহেতু মই অকলেই আছে বুলি ক'ব লাগিব কাৰণ মোৰ লগত তেনেকুৱা মোৰ লগৰীয়া কোনো নাই আৰু গিফ্টটো মই লৈ আছোঁ আৰু গিফ্টটো আনিলোঁ বজাৰৰ পৰা আৰু অকলে লৈ থাকিবও বেয়া লাগে তাকে অলপ পিছত দিম আৰু আপোনালোকে দেখিছে এই বম ফুটি গ'ল আৰু দৰা আহি গ'ল আৰু ধুনীয়াকৈ উলহ মালহেৰে কইনা ঘৰে দৰাক আদৰিব আহিছে আপোনালোকে দেখিছে আৰু ইয়াত ধুনীয়াকৈ বহি পেলাই কিছু নিয়ম কৰিব আৰু নিয়মসমূহ তেওঁলোকে কৰিব বাৰু চাই থাকিব। ভিডিঅ' কৰি আছোঁ এইটো মোৰো ভাল লাগি আছে, নতুন অভিজ্ঞতা দেখিবলৈ পাই আছোঁ আৰু ধুনীয়াকৈ দৰা আহি এই কুঞ্জ বুলি কয় যে এইটো বঙালী সমাজৰ এইটো বিয়াৰ য'ত দৰা কইনা বহিব আৰু তাতে সকলোবোৰ কৰিব এই কুঞ্জৰ ভিতৰতে আৰু বেলেগ যি দেখিছোঁ তাকেই কৈ আছোঁ
আৰু কইনাক মই 4:30টাত আহিলোঁ, কইনাক বিচাৰি পোৱা নাই। আৰু শুনিছিলোঁ যে কইনা মেকআপত আছিলে, ব্যস্ত আছিলে। আৰু আহি দেখা দিলোঁ, মাত এষাৰ দিলোঁ ধুনীয়াকৈ, তাইও ব্যস্ত। দুই এষাৰ কথা পাতিলোঁ। আপোনালোকক কিনো ক'ম, সবিশেষ মই কৈছোঁ ভিডিঅ'টো চাবৰ কাৰণে আপোনালোকে চাই থাকক। এয়া পকৰি বনালে, পকৰিও বোলো খাওঁ, যিহেতু অলপ ভোকো লাগিছে মোৰ। আৰু ভাত দেৰি হ'ব যিহেতু পকৰিকে দুটামান খাই লওঁ। বেয়াও লগা নাই, খুব ধুনীয়া পকৰি বনাইছে, গৰম গৰম পকৰি, ঠাণ্ডাও তাতে। আৰু এই কইনা ওচৰলৈ আহিলোঁ, ধুনীয়াকৈ সাজি হৈ গ'ল। কইনাক সুধিছোঁ যে বাহিৰলৈ নাযায় কিয়, কিছু নিয়ম আছে বোলে, নাপায়। আৰু এইগৰাকী হৈছে মোৰ বান্ধৱী আছিলে, ৰুম্পীৰ লগতো কথা হৈছে। তাৰপিছত আৰু ধুনীয়াকৈ সাজি কইনা ৰেডি আৰু এই কইনাক গিফ্টটো দি দিলোঁ। বহুত সময় মানে ৱেইট কৰি আছিলোঁ, কইনাক কেতিয়া গিফ্টটো দিম। আৰু ফাইনেলি দি দিলোঁ সৰুকৈ গিফ্ট এটা। আৰু কিছু কথোপকথন হৈছিলে। আৰু কইনাই ডিঙিত কি পিন্ধি আছিলে এই সকলোবোৰ কৈ আছিলে, কি নাম কৈছিলে মই পাহৰিছোঁ। আৰু কইনাই কৈছে এইবোৰ বোৱাৰীয়ে কৈ আছে আপুনি ভিডিঅ'ত দি দিব, তেনেকৈ বুলি কৈছিলে। আৰু তাইৰ লগত সকলোবোৰ এটা এটাকৈ সুধিছিলোঁ, ধুনীয়াকৈ কৈ আছিলে। আৰু মই যিহেতু ইমানবোৰ নাজানো, তাই কৈ থাকোঁতে মই মানে ভালেই লাগিছিলে। আৰু কইনা দৰা যিহেতু বাহিৰত বহি আছিলে, কইনাও আহিল। আৰু কইনা আহি এতিয়া কুঞ্জৰ ভিতৰত বহিব, বিবাহৰ অনুষ্ঠান আৰম্ভ হ'ব। আৰু পোনপ্ৰথমে আপোনালোকে দেখিছে কইনা দৰাক পোন তেনেকৈ চাব নোৱাৰে, ঢাকি ৰাখিছে। পাণ যিটো নিয়ম আছে ইয়াত তেওঁলোকৰ। আৰু এতিয়া কইনাই চাব আৰু দৰায়ো চাব। 1 2 3 ডাউন। এয়া দৰাই কইনাক চাব। হয়, এয়া কইনাও দৰাক চাইছে ধুনীয়াকৈ। আৰু ইতিমধ্যে পৰ্বটো শেষ হৈছে। আৰু দৰাৰ কাষে কাষে ঘূৰিছে নিয়ম অনুযায়ী, তেওঁলোকৰ যিবোৰ নিয়ম। আৰু ইয়াৰ পিছতে আৰম্ভণি হৈ গৈছে আনুষ্ঠানিক বিয়া। পূজাৰী যিহেতু সকলোবোৰ পূজাৰীয়ে দায়িত্ব লয়, তেওঁলোকৰ নিয়মত নহয়, সকলোৰে বাৰু নিয়মবিলাক অলপ বেলেগ ধৰণে হয়। এয়া সেৱা কৰিছে দৰাক, এয়া বৰমালা পিন্ধাই যে কইনাই দৰাক পিন্ধাব। এতিয়া আপোনালোকে চাই থাকিব, পিন্ধাই দিলে। আৰু দৰায়ো কইনাক পিন্ধালে বৰমালা, নিজৰ পত্নী হিচাপে আৰু আজি গ্ৰহণ কৰিব। আৰু এই সুযোগতে আশা দত্তৰ লগতে হাজবেণ্ডকো শুভকামনা জনাইছোঁ। আৰু এইসকল হৈছে আমাৰ ষ্টাফে, ধুনীয়াকৈ ফটোশ্বুট কৰিছে, ফটো উঠি আছে। আমাৰ স্কুলৰ একেলগে কাম কৰোঁ টিচাৰ। আৰু এয়া খাবলৈ বহিলোঁ, ময়ো মানে এওঁলোকৰ লগতে বহিলোঁ, চিনাকিৰ লগত কোনো নাই। ইয়াৰ পৰা ভাতকেইটা খাই লওঁ, তাৰপিছত কথা কৈ আছোঁ বাৰু। ভাতটো মেইন, ভোকো লাগিছে মোৰ। আৰু শেষ মুহূৰ্তত মই আহি দেখিলোঁ বিয়া ইতিমধ্যে পৰ্ব শেষ হৈছে, আনুষ্ঠানিকতা শেষ হৈছে। ইতিমধ্যে পূজাৰীয়ে প্ৰায় সমাপ্ত কৰিলে। আৰু ইয়াত ফূৰ্তি কৰিছে গান বাজনা কৰি। দৰা কইনা কুঞ্জৰ কাষে কাষে ঘূৰিছে, কইনা ফূৰ্তি হাঁহি এটা মাৰিছে মিচিককৈ। বাৰু যি কি নহওক, তেওঁ দুয়োলৈ যুগ্ম জীৱনৰ পাতনি মেলক, ভৱিষ্যত যাতে সুফল কঢ়িয়াই আনক, গোটেই জীৱনটো যাতে হাঁহিময় হৈ পৰক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা আৰু কৰিছোঁ। আৰু ইতিমধ্যে শেষ মুহূৰ্তত তেওঁলোকে আহি বহিছে। আৰু মই যোৱাৰ সময়ত মাত এষাৰো নিদিলোঁ, কাৰণ দেৰি হ'ল। ভাবিলোঁ পিছতে কথা পাতিম। আৰু ভিডিঅ'টো ইমানেই আছিলে, সকলোকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে, ধন্যবাদ।